নগাঁৱৰ সোণাৰীবালিত অঘটন বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু সোণাৰীবালি গাঁৱৰ 21 বছৰীয়া এজন যুৱকৰ। একেখন গাঁৱৰে খলিলুদ্দিন নামৰ ব্যক্তিগৰাকীৰ বাসগৃহত পানীৰ মটৰৰ কাম কৰিবলৈ যাওঁতেই বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় যুৱকজনৰ। মৃত যুৱকজনৰ নাম মুজাম্মিল হক। ঘটনাস্থলীত নগাঁৱৰ চামগুৰি আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে NMCHলৈ। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বটদ্ৰা লাইভ। আপুনি এইখিনিতে কৰি দিব দিয়া। ভাল কি খবৰ? মানে বাপ বেটা দুইটাই গৈছিলে খলিলে ঘৰত মটৰ লগাবৰ কাৰণে। সেই মটৰ ফিটিং কৰি চুইচতে মানে আৰ্থিং হৈ গ'ল। অঁ মানে হেৰি ল'ৰাটোৰ বয়স কিমান হৈছে? 21 বছৰ 21 বছৰ 4 মাহ। আজি 6-7 বছৰ ধৰি মটৰ বিয়া বাৰু কৰা নাই নেকি? বিয়া কৰাইছে আজি এসপ্তাহ হ'ল। তেওঁ কি লাইটৰ কাম কৰে? অঁ পাইপৰ মিস্ত্ৰী নেকি? কল মিস্ত্ৰী। ক'ত ঘৰ ল'ৰাটো? সোণাৰীবালি। নাম কি? মুজাম্মেল হক। বয়স কিমান হৈছে? 21 বছৰ 4 মাহ। বিয়া কৰাইছিলে? আজি এসপ্তাহ হ'ল বিয়া কৰা। বিয়া কৰোৱা মানে ঘৰুৱা কাম কৰি আছিলে। কাৰ ঘৰত কৰি আছিলে? সোণাৰীবালি। নাম কি? খলিল। তাৰপিছত কি জেগাতে মৰি গৈছে নেকি? জেগাতে হস্পিটেল আনিছে, পিছত হস্পিটেলত আৰু মানে শ্বৰ্ট চাৰ্কিট হ'ল। শৌচাগাৰে হ'ল।